APSC আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এতিয়াৰ পৰা কেনেদৰে প্ৰস্তুতি চলাব লাগিব? APSC বা UPSC খুব ধুনীয়া প্ৰশ্ন। পঢ়াৰ মজা তাতে আছে য'ত বুজিব পাৰে, গম পাইছে? প্ৰথম কথা হ'ল ক্লাছ 10 লৈকে বহুত ধুনীয়াকৈ পঢ়িলা, ঠিক আছে? তাৰপিছত তোমাৰ আৰ্টছত পঢ়িব মন আছে, চায়েন্সত পঢ়িব মন আছে, চায়েন্সত পঢ়িব মন আছে, চায়েন্সত HS কৰিলা, হাই ছেকেণ্ডেৰী পঢ়িলা, ভালকৈ পঢ়িব লাগিব, কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। এইটো এটা কথা। যেতিয়া APSC বা UPSC দিয়া যায়, হিউমেনিটিজৰ বহুত বস্তু লাগে। যেনেকৈ ধৰা এতিয়া বুৰঞ্জী জানিবই লাগিব, তুমি চায়েন্সত পঢ়িলেও বুৰঞ্জী জানিব লাগিব, বুজি পাইছা? জিঅ'গ্ৰাফি জানিব লাগিব, ভূগোল জানিব লাগিব, ক'ত কি আছে এতিয়া সেইখিনি বস্তু তাৰ পৰা আহিব। আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজ জানিবই লাগিব, ক'ত কেতিয়া কি আহিলে। আমাৰ সংবিধানখন ভালকৈ জানিব লাগিব। এতিয়া ৰিচেণ্টলি সোমোৱাইছে এনভাইৰনমেণ্টেল, পৰিৱেশৰ বিষয়ে, ঠিক আছে? এনভাইৰনমেণ্টৰ বিষয়ে